বানত মৃতকৰ পৰিয়াললৈ 9 লাখকৈ চৰকাৰী সাহায্য, 4 লাখ দুৰ্যোগ প্ৰশমন বিভাগ আৰু 5 লাখ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা নিৰ্ধাৰণ। নিৰ্দিষ্ট লোকৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময়ৰ ব্যৱধানত প্ৰদান কৰা হ'ব 4 লাখৰ সাহায্য। এতিয়া বানত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালে 4 লাখ টকাকৈ চৰকাৰৰ পৰা পোৱা ৰাস্তা আজি প্ৰশস্ত হ'ল। যোনে পোষ্টমৰ্টেম কৰা নাছিল, পোষ্টমৰ্টেম কৰা সকলে ইতিমধ্যে এই ধন লাভ কৰিছে। এই যে বানত আক্ৰান্ত হৈ 61 গৰাকী চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাত মৃত্যুবৰণ কৰিলে আৰু ৰাজ্যৰ বাকী অঞ্চলতো আৰু 6 গৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই আটাইকেইটা পৰিয়ালক আমি আৰু অতিৰিক্তকৈ 5 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ বান আক্ৰান্ত প্ৰতিটো পৰিয়ালে চৰকাৰৰ পৰা প্ৰতি মৃতকৰ পৰিয়ালে চৰকাৰৰ পৰা পোৱা 4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অতিৰিক্তকৈ 5 লাখ টকা লাভ কৰিব। কেৱল মৃতকৰ পৰিয়ালে নহয়, তাৎক্ষণিক সহায়ত টাৰ্গেট বান আক্ৰান্ত প্ৰতিটো পৰিয়ালক। বান আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000কৈ তাৎক্ষণিক সাহায্য, পোনপটীয়াকৈ ভুক্তভোগীৰ বেংক একাউণ্টত স্থানান্তৰ কৰা হ'ব এই ধন। অৱশ্যে ইয়াত তাৎক্ষণিক সাহায্যহে। মুখ্যমন্ত্ৰীৰ ঘোষণা, প্ৰতিটো পৰিয়ালৰ ক্ষয়ক্ষতিৰ প্ৰকৃত হিচাপৰ পাছত পুনৰ প্ৰদান কৰা হ'ব সাহায্য। আজি আমি সিদ্ধান্ত লৈছো যে বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে, বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে, অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে, তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। বানত ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ ছাত্ৰীসকল। মুখ্যমন্ত্ৰীৰ ঘোষণা, মাচুল অবিহনেই বানাক্ৰান্ত শিক্ষাৰ্থীয়ে পাব মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পঞ্জীয়ন পত্ৰ, এডমিট কাৰ্ড। শিক্ষাৰ্থীক বিনামূলীয়াকৈ যোগান ধৰা হ'ব পাঠ্যপুথি। উচ্চতৰ মাধ্যমিকৰ বাবে 1000 টকা, স্নাতকৰ বাবে 3000 আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে পাব 5000কৈ আৰ্থিক অনুদান। উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ল'ৰা ছোৱালীসকলক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 1000কৈ টকা দিম। ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 3000কৈ টকা দিম। আৰু বিশ্ববিদ্যালয়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ত পঢ়ি আছে, তেওঁলোকক আমি এককালীন 5000 টকা আমি আগবঢ়াম। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ঘোষণা, বান বিভীষিকাৰ মাজতো থমকি নৰয় ৰাজ্যৰ মহিলাসকলৰ আঁচনি অৰুণোদয়। 1 আগষ্টৰ পৰা ৰাজ্যৰ সকলো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। কিন্তু চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ মহিলাসকলে লাভ কৰিব আগষ্ট মাহত অৰুণোদয় আঁচনিত 25,000 টকাকৈ। অৰুণোদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল। ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2500 টকাকৈ আগবঢ়াম। অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্ত সকলক দিলো, অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পাম। মুখ্যমন্ত্ৰীৰ ঘোষণা, বাসগৃহ, পশুধন, মীন পালন আৰু শস্য সামগ্ৰীৰ ক্ষতিপূৰণৰ মূল্যায়ন 3 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু মূল্যায়নৰ পাছতেই ভুক্তভোগীক সাহায্যৰ ব্যৱস্থা আগবঢ়োৱা হ'ব। ব্যুৰ ৰিপৰ্ট, অসম লাইভ 24।